অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা ১ জুলাইৰ পৰা ১৫ জুলাইলৈ পালন কৰা স্বচ্ছতা পষেকৰ উপলক্ষত ডিব্ৰুগড় পৌৰ নিগমৰ মাননীয় মেয়ৰ ডাক্তৰ চৈকত পাত্ৰৰ দ্বাৰা প্ৰতিগৰাকী শ্ৰোতা আৰু নাগৰিকলৈ স্বচ্ছতা বিষয়ক বাৰ্তা। সকলোকে শুভেচ্ছা জনাইছোঁ। প্ৰথমতে মই স্বচ্ছতাৰ ওপৰত কিবা এটা ক'ম বুলি ভাবিছোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ২০১৪ চনত স্বচ্ছতা হি সেৱা বুলি স্বচ্ছতা লঞ্চ কৰিছিলে। স্বচ্ছতাৰ ওপৰত স্বচ্ছতা এতিয়া ভাৰতবৰ্ষৰ এটা ব্ৰেণ্ড হৈ গৈছে, কিন্তু স্বচ্ছতা যদিও ব্ৰেণ্ড হৈছে আমি ইমান আগবাঢ়ি যাব পৰা নাই। সেইকাৰণে ডিব্ৰুগড় মিউনিচিপালিটি কৰ্পৰেশ্যন হৈছে এতিয়া, কিন্তু কৰ্পৰেশ্যন অকলে চব বস্তু চাফ চিকুণ কৰি ৰাখিব নোৱাৰে, ৰাইজৰ পাৰ্টিচিপেশ্যনটো খুব জৰুৰী। আৰু এই ক্ষেত্ৰত আমাৰ য়ং জেনেৰেশ্যনে দেশৰ ভৱিষ্যত। মই তেওঁলোককো অনুৰোধ কৰিম যাতে য'তে ত'তে জাবৰ নেপেলায়। ইমান যে ডিব্ৰুগড়ত আৰ্টিফিচিয়েল ফ্লাড হৈ গ'ল, তাৰ আগত আমি যেতিয়া ড্ৰেইন ক্লিন কৰি থাকোঁ, আমাৰ কাউন্সিলৰ সকলোৱে মিলি, আমাৰ চাফাই কৰ্মী সকলোৱে মিলি টাউনখন চাফ চিকুণ ৰখাৰ কাৰণে চেষ্টা কৰি থাকে। তাত ড্ৰেইনত আটাইতকৈ বেছি পোৱা যায় প্লাষ্টিক বটল, গুটকা পেকেট, প্লাষ্টিকৰ মেটেৰিয়েল যিখিনি থাকে, কুৰকুৰে, চিপছ, চব প্লাষ্টিকৰ পেকেটখিনি তাত বেছি থাকে আৰু ড্ৰেইনখিনি বন্ধ কৰি দিয়ে। তো মোৰ অনুৰোধ থাকিব সকলোৱে যাতে প্লাষ্টিকৰ য'ত জাবৰ পেলাব লাগে তাতে পেলাব, আৰু ডিব্ৰুগড়ৰ প্ৰত্যেকটো ৱাৰ্ডত ঘৰে ঘৰে গৈ জাবৰ লোৱাৰ এটা পৰিকল্পনা চলি আছে। গাড়ীবোৰ গৈ আছে, যদিও একেদিন অলপ ব্যাহত হৈছে পানীৰ কাৰণে। মই সকলোকে অনুৰোধ কৰিম যাতে তেওঁলোকে গাড়ীৰ জাবৰটো দিয়ে, প্ৰত্যেকে ঘৰে যাতে জাবৰটো দিয়ে, ড্ৰেইনত যাতে নেপেলায়। আৰু আমি এটা শপত ল'ব পাৰোঁ, বিশেষকৈ য়ং জেনেৰেশ্যন যোনবিলাকে আমাৰ দেশৰ ভৱিষ্যত, যাতে স্কুলতো প্লাষ্টিকবোৰ যাতে ব্যৱহাৰ নকৰে, স্কুলত প্লাষ্টিক বটল লৈ নাযাব। আৰু এটা ট্ৰেণ্ড আছে থাৰ্মকল লৈ পেলাই আমাৰ যথেষ্ট প্ৰব্লেম হৈছে। মেইন ড্ৰেইনকেইটা থাৰ্মকল ভৰ্তি হৈ থাকে। আমি এতিয়া ইয়াৰ ভিতৰত একশ্যন ল'ম। কিন্তু আৰু এটা দেখা পোৱা যায় যে স্কুলবিলাকত তেওঁলোকৰ প্ৰজেক্টত বহুত ক্ষেত্ৰত থাৰ্মকল ব্যৱহাৰ কৰে। মই স্কুল অথৰিটিক অনুৰোধ কৰিম যাতে থাৰ্মকলটো সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব দিয়া নহয়, আৰু যদি কিছুমান ইমাৰ্জেঞ্চি থাকে ব্যৱহাৰ কৰিলেও এটলিষ্ট যাতে তেওঁলোকে ড্ৰেইনত পেলাই নিদিয়ে। আৰু এতিয়া বানপানীৰ পিছত আমাৰ এতিয়া যথেষ্ট বহুতখিনি বেমাৰ চেমাৰ পৰিলক্ষিত হ'ব। জাবৰখিনি আমাৰ ফালৰ পৰা যিমানখিনি পৰা যায় চেষ্টা কৰি আছোঁ আমি, যাতে জাবৰ য'তে ত'তে নাথাকে। ফ্লাডৰ পিছতো মিউনিচিপালিটিৰ কৰিবলগীয়া বহুত আছে। ড্ৰেইনৰ পৰা জাবৰখিনি যে বাহিৰত ওপৰত উঠি আহিছে সেইখিনি চাফ চিকুণ কৰা হ'ব। প্লাছ আজিৰ পৰা গোটেই চহৰখনত প্ৰত্যেকটো ৱাৰ্ডত ব্লিচিং পাউডাৰো ব্যৱহাৰ কৰা হ'ব। ইয়াৰ বেমাৰৰ ভিতৰত চাওক, এতিয়া গৰম পৰিব, গৰমৰ ভিতৰত আটাইতকৈ বেছি হ'বগৈ ডায়েৰিয়া আৰু জ্বৰ। মই সকলোকে পানীটো ভালকৈ হাত চাত ধুই পেলাই খাবলৈ ক'ম, ভাল পানী যাতে খায়, বাহিৰৰ পানী ব্যৱহাৰ নকৰিব। আৰু বাচ্চাবিলাকৰ বিশেষকৈ হাত চাত ভালকৈ ধুব, নিজৰ হাইজিনটো যাতে ঠিককৈ ৰাখে, এইখিনি মই সকলোকে অনুৰোধ কৰিম। বিশেষকৈ মাসকলে বাচ্চাৰ ওপৰত বেছি ডিপেণ্ড কৰে। য'তে ত'তে বাহিৰা বস্তু খাব নালাগে, আৰু প্লাষ্টিকটো যাতে অৱশ্যে বন্ধ কৰি দিব পৰা হয়। আৰু আমাৰ এডমিনিষ্ট্ৰেশ্যন সকলো ফালৰ পৰা আমি চেষ্টা কৰি আছোঁ ডিব্ৰুগড় চহৰখন যাতে আগৰ মৰ্যাদাটো ঘূৰাই পায়, আমি তাতকৈও বেছি যাতে আগুৱাই লৈ যাব পাৰোঁ। আপোনালোকে যদি সকলোৱে সহায় সহযোগিতা কৰে, য'তে ত'তে জাবৰ নেপেলায়, আমি আশা কৰিছোঁ ডিব্ৰুগড় চহৰখন অতি সোনকালে আমি সুন্দৰ কৰি তুলিব পাৰিম। আৰু এটা বস্তু দেখা পোৱা যায়, আমি যেতিয়া হোটেলত যাওঁ, হোটেলত গ'লে প্লাষ্টিক বটলত আমি পানীটো কিনি খাওঁ, প্লাছ আৰু যোনবোৰ ৰিটেইল ষ্ট'ৰ আছে তাৰ পৰাও গৰম পেলাই আমি প্লাষ্টিকৰ বটল খাই পেলাই আমি পেলাই দিওঁ, ৰাস্তাতে পেলাই দিওঁ বা ড্ৰেইনতো পেলাওঁ। মই সকলোকে অনুৰোধ কৰিম, ইভেন মই চিকিৎসক হিচাপে সকলোকে অনুৰোধ কৰি আছোঁ যে প্লাষ্টিকৰ বটলত যাতে পানী নাখাব। মিউনিচিপালিটিৰ ফালৰ পৰা আছেই, আপোনাৰ বেমাৰো হ'ব পাৰে প্লাষ্টিক কণ্টেইনাৰৰ বটলত পানীবোৰ থাকিলে। আগতেতো তেনেকুৱা বস্তু হোৱা নাছিলে। আমি আৰু এটা কথা চিন্তা কৰি আছোঁ, বিশেষকৈ ডিব্ৰুগড়ত আমাৰ মিউনিচিপালিটি কৰ্পৰেশ্যন ফালৰ পৰা অতি সোনকালে চাগে আমি প্লাষ্টিকৰ বটলটো ডিব্ৰুগড় চহৰত বেন কৰিম। কিন্তু এইটো চিকিৎসাৰ ক্ষেত্ৰতো আমাৰ কোৱা হৈছে, প্লাছ আমাৰ জাবৰ জোঁথৰ পেলোৱাৰ ক্ষেত্ৰতো কোৱা হৈছে। আৰু এটা কথা, এইটো গ'ল প্লাষ্টিক বটল। আৰু এটা কথা, আমি যেতিয়া বজাৰত যাওঁ, বজাৰত গৈ পেলাই আগতে কিন্তু আমি কাপোৰৰ মোনা ব্যৱহাৰ কৰিছিলোঁ, আজিকালি চব প্লাষ্টিকৰ বেগ লৈ যায়। প্লাছ আপোনাৰ কিবা বস্তু কিনিব গ'লে এইটো ক'লা প্লাষ্টিকৰ পেকেটটোৱে দিয়া পৰিলক্ষিত হয়। কিন্তু পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ পৰা তেওঁলোকে কিবা এটা ছাইজ ঠিক কৰি দিছে, কিবা মাইক্ৰন, একজেক্টলি মই ক'ব পৰা নাই। কিন্তু মোৰ নিজস্ব মতামত হৈছে মাইক্ৰন বাদ দি পেলাই আপোনালোকে প্লাষ্টিকটো ব্যৱহাৰ বন্ধ কৰি দিব। প্লাষ্টিকটো ডাঠ, প্লাষ্টিকটো পাতল, এইটো ব্যৱহাৰ কৰিব এলাউড। এইবোৰ কথা চিন্তা নকৰি যাতে আগৰ নিচিনা যাতে কাপোৰৰ বেগ, থলিৰ বেগ যাতে ব্যৱহাৰ কৰে, মই এইটোৱে সকলোকে অনুৰোধ কৰিম। এইখিনি যদি অলপো সকলোৱে মিলি আগবাঢ়ি আহে, আমাৰ চহৰখন কিন্তু এনেই আকৌ সুন্দৰভাৱে পৰিলক্ষিত হ'ব। হয়, এতিয়া স্বচ্ছতা পখেকীয়া চলি আছে 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে। কিন্তু যদিও এইটো পখেকীয়া বুলি কোৱা হৈছে, আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰা গোটেই বছৰটোৱে আমি পখেকীয়া বুলি ধৰিব লাগিব।
স্পেচিয়েলি 15 দিন কৰিলেতো নহ'ব, কিন্তু ৰাইজৰ কাৰণে ৰাইজৰ পাব্লিকৰ কাৰণে মই কৈ থৈছোঁ যে আপোনালোকে য'তে ত'তে জাবৰটো নেপেলাব। আপোনালোকৰ পাৰ্টিচিপেশ্যনটো ডিব্ৰুগড় চহৰখন, যিকোনো চহৰ এটা চাফ চিকুণ ৰখাৰ কাৰণে অতি আৱশ্যকীয়। আপোনালোকে ৰাইজে পাৰ্টিচিপেশ্যন নকৰিলে, কিন্তু মই পাৰ্টিচিপেশ্যন কৰা নাই বুলি নকওঁ, ৰাইজ আমাক যথেষ্ট সহায় কৰি আছে, মই তেওঁলোকক দুখ নিদিওঁ। আমাৰ ফালৰ পৰাও কৰিবলগীয়া বহুতখিনি আছে। আমি এৱাৰনেছ কৰিব লাগিব। আমাৰ ড্ৰেইনত জাবৰ পেলোৱা, ৰাস্তাত জাবৰ পেলোৱা, এইটো আমাৰ এটা হেবিট হৈ গৈছে, অভ্যাস হৈ গৈছে, আৰু মানুহৰ অভ্যাসটো বদলি কৰাৰ কাৰণে অলপ সময় লাগে। কিন্তু যদি তেনেকুৱা অভ্যাসটো পৰিলক্ষিত নহয়, মিউনিচিপালিটিৰ ফালৰ পৰাও ফাইনৰ বাহিৰে আৰু একো উপায় নাই। আমি আৰু কেইদিনমান চাম। এৱাৰনেছ কৰাৰ পিছতো যদি দেখা পোৱা যায় যে ৰাইজে এইটো শুনা নাই, একেটা যদি ফল বাৰে বাৰে কৰি থাকে, তেতিয়া আমাৰ মিউনিচিপালিটি আইনমতে কিছুমান একশ্যন ল'ব লাগিব। এবং আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়া আমাক বাৰে বাৰে কৈ আছে, আপোনালোকে ফাইন কৰক, তেতিয়াহে বস্তুটো মানে আপোনাৰ লাইনত আহিব। ডিব্ৰুগড়ত কিছুমান জেগা চৌকিডিঙিত আছে, নালিয়াপুলত আছে, কিছুমান মানে আমাৰ পাৰ্মানেণ্ট জাবৰ পেলোৱা এটা জেগা হৈ গৈছে। আমি এইখিনি বন্ধ কৰিব পৰা নাই। আশা কৰিছোঁ আমি চেষ্টা কৰিম ৰাইজৰ সহযোগিতাত আমি এই পইণ্টখিনি, আমি যোনটো ইংৰাজীত গাৰ্বেজ ভালনাৰেবল পইণ্ট বুলি কওঁ, এইখিনি আপুনি বন্ধ কৰিব পাৰিম।